পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ লোকৰ কামৰ সন্ধানত প্ৰতি বছৰে অসমৰ পৰা বহু যুৱক যুৱতী অসমৰ বাহিৰলৈ ওলাই যায়। ভাৰতৰ পৰা প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক যুৱতী। স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱাৰ বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায় শুনিবলৈ পাওঁ। উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰালা, হায়দৰাবাদ, চেন্নাই আদি বহিৰাজ্যলৈ ঢাপলি মেলে। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে। কিন্তু বহিৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিৰাজ্যত কৰ্মৰত যুৱক যুৱতী ৰহস্যজনকভাৱে নিখোজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে। প্ৰায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দেখা যায় যে এনে ঘটনাসমূহে বন্যবৰ্ষমকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহিৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান। ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা। পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ লোক। বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ বট্টাদৱাৰ হাতীজোৰোৱা এজন ব্যক্তি। বাংগালুৰ গৈ 1 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে বট্টাদৱাৰ হাতীজোৱা নুৰুল ইছলাম নামৰ ব্যক্তিজন। নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ পৰিয়াল লোকে বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰে যদিও কোনো সংকুত্ত উলিয়াবলৈ সক্ষম হোৱা নাই, যাৰ বাবে ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ লগতে জাজাৰী আৰক্ষী। যদি কোনোবা সদাশয় ব্যক্তিৰ নিৰুদ্দেশ নুৰুল ইছলামৰ সন্ধান পায় তেন্তে 6002709635 আৰু 6000600272 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে। কি হয় আপোনাৰ? কিমান দিন হ'ল? এতিয়া থানাত এজাহাৰ দিছে নাই? দিছে ন? কিয় গৈছিলে? কাম কৰিব গৈছে নেকি? কাম কৰিব গৈছে। আমাৰ ল'ৰা এই কাম কৰিবলৈ গৈছিল। ক'ত গৈছিলে? গৈছে চেন্নাই, ইয়াত বেংগল। নাম কি? নুৰুল ইছলাম। কি হ'ল? এতিয়া তাৰ পৰা ট্ৰেইনৰ পৰা নামি গ'ল। এতিয়া ট্ৰেইনখন গুচি গ'ল। এতিয়া সিটো আৰু হাতত বোলে পইচা পাতি নাই। তাৰপিছত এতিয়া পইচা পাতি নাই, ইয়াতে সি ৰখিছে। ৰখি পেলাই কৈছে যে তোমালোকে পইচা কেইটা পঠাই দিয়া, আমি নিবৰ কাৰণে ব্যৱস্থা কৰিম। এতিয়া তাক পাইছে নাই? এনেকে ফোনত পাইছে নাই? নাই, ফোনত পোৱা নাই। মোবাইলটো আৰু চুইচ অফ, মাত দিব আৰু নোৱাৰিলে। কিমান দিন হ'ল? 7 দিন হ'ল। এতিয়া আপোনালোকে বিচাৰি আছে নেকি? বিচাৰি আছো। সোমবাৰে ৰাতি 10টাত নামিছে তাৰ পৰা পোৱাই নাই। সোমবাৰে তাৰপিছত এতিয়ালৈকে কোনো যোগাযোগ নাই। এতিয়ালৈকে কোনো যোগাযোগ নাই। থানাত এজাহাৰ দিছে নাই? থানাত এজাহাৰ দিছো। ওচি ছাৰে কৈছে যে আমি মোবাইলটোৰ পৰা আমি মোবাইল নম্বৰটোত আমি মেছেজ কৰি পেলাই চাব পাৰিম কি হৈছে। নুৰুল ইছলাম মানে আপোনাৰ আজি 7 দিন আগত বেংগলোৰত কামলৈ গৈছিল। কামলৈ যোৱাৰ পৰা ট্ৰেইনৰ পৰা নামিছিল কিবা এটা কিনিবলৈ। নামোতে ধৰক 5 মিনিট সময় ট্ৰেইন সেইটো সি উঠিব নোৱাৰিলে, ট্ৰেইনখন গুচি গ'ল। এতিয়া আজি 7 দিন হৈ গ'ল, বিচাৰি নাপাওঁ। ফোন কৰিছিলোঁ, ফোন কৰোঁতে যোগাযোগ কৰিছিলোঁ, যোগাযোগ কৰাওঁতে পোৱা নাই। মোবাইল চুইচ অফ নেকি? মোবাইলটো চুইচ অফ হৈ আছে। থানাত এজাহাৰ দিছে? থানা জাজৰি থানাত এজাহাৰ দিছোঁ। এতিয়া সিহঁতে কৈছে যেন এটা মিছ কৰিবলৈ যদি এইটো মানে আমাৰ এইটো নুৰুল ইছলামক যদি পায় আমাৰ এটা কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। আপোনালোকক অনুৰোধ জনাইছোঁ। ঢিঙৰ পৰা জয়দীপ দাস ৰিপোৰ্ট, মাই নিউজ এনি।